নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাতকৈ মই বেছি গেৰুৱা বিজেপিয়ে দলটোক ব্যৱসায়ী হিচাপে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধুসকল কোনে মন্তব্য কৰিছে? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। হয় বন্ধুসকল এই মন্তব্য কৰিছে আনন্দ মিশ্ৰই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে আনন্দ মিশ্ৰই। নিৰ্বাচন খেলিবলৈ ক'ত টকা পাইছে বুলি প্ৰশ্ন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আনন্দ মিশ্ৰক, আৰু সেই প্ৰশ্নৰ উত্তৰ দিলে বিহাৰৰ বক্সাৰৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে। টকা নহয় মই জনতাৰ লগত সম্পৰ্ক কৰিছো বুলি এনেকুৱাকৈ প্ৰশ্নৰ উত্তৰ দিছে আনন্দ মিশ্ৰই। মোৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিবলগীয়া হৈছে। ইয়াতে প্ৰমাণ হয় কিমান ভয় খাইছে বিজেপিয়ে। আনন্দ মিশ্ৰৰ ৰেলীত জয় শ্ৰীৰাম ধ্বনি শুনিবলৈ নাপায় বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে, আৰু এই অভিযোগৰ উত্তৰ দিলে আনন্দ মিশ্ৰই। মুখ্যমন্ত্ৰীয়ে নাজানে মই মানুহক লগ পালে জয় শ্ৰীৰাম আৰম্ভণি কৰোঁ। হিমন্ত বিশ্ব শৰ্মাতকৈ মই বেছি গেৰুৱা। মই চাকৰি এৰাৰ সময়ত বিজেপিত যোগদান কৰাৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মা। সেই সময়ত বিহাৰৰ প্ৰসংগত আমি নুসুমাও বুলি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কিয় বিহাৰৰ ৰাজনীতিত মাত মাতিবলৈ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে? একাংশ বিজেপি কৰ্মীৰ বিৰুদ্ধেও সৰব হৈ পৰিছে আনন্দ মিশ্ৰই। নতুন একাংশ বিজেপি কৰ্মীয়ে দলটো ব্যৱসায় হিচাপে লৈছে। বিজেপিৰ প্ৰকৃত মানুহখিনিক আঁতৰাই দিয়া হৈছে দলৰ পৰা। দল বাগৰা নেতাসকলে এতিয়া দলত দপদপাই আছে। প্ৰকৃত লোকসকলে তেওঁলোকৰ বাবেই দলৰ পৰা এলাগি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে আনন্দ মিশ্ৰই। নিৰ্বাচন খেলিবলৈ ক'ত টকা পাইছে বুলি এনেকুৱাকৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনন্দ মিশ্ৰক। অৱশেষত প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিলে আনন্দ মিশ্ৰই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ আন এটা খুবেই বিগ ব্ৰেকিং নিউজ। কাক লৈ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ। দ্ৰুতগতিত বৃদ্ধি পাইছে নাগৰিকত্বৰ বাবে আবেদনকাৰীৰ সংখ্যা। কাৰ অধীনত 25,000 লোকে নাগৰিকত্বৰ বাবে কৰিছে আবেদন। নিৰ্দিষ্ট এপৰ জৰিয়তে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে কৰিছে এতিয়া আবেদন। এপ মুকলিৰ পিছতে দ্ৰুতগতিত বৃদ্ধি পাইছে আবেদনকাৰীৰ সংখ্যা। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 14জন লোকক প্ৰদান কৰিছে নাগৰিকত্ব। আবেদনকাৰীৰ তথ্য পৰীক্ষাৰ বাবে গঠন কৰা হৈছে বিশেষ কমিটি। ডাক ৰেল লোকপিয়ল ইনফৰমেটিক্স কেন্দ্ৰৰ বিষয়ে আছে এই কমিটিত। কেন্দ্ৰীয় পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে গঠন কৰা হৈছে কমিটি। অসমৰ লোকপিয়ল সঞ্চালক অধ্যক্ষ হিচাপে লৈ গঠন ৰাজ্যিক পৰ্যায়ৰ কমিটি। কাক লৈ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ। হয় বন্ধুসকল এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 3 নম্বৰটো বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ পশ্চিমবংগত গ্ৰেপ্তাৰ হৈছে অসমৰ 2 বিজেপি নেতা। হয় বন্ধুসকল আন এটা বিগ পলিটিকেল আপডেট মুকলি আহিছে। অসমৰ 2 বিজেপি নেতাক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষী। নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল নেতা দুগৰাকীক। গ্ৰেপ্তাৰ হোৱা নেতা দুজন কল্যাণ গোস্বামী আৰু ৰিংকু দাস। নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ গৈছিল কল্যাণ গোস্বামী আৰু ৰিংকু দাসে। বহুদিন ধৰি বংগত নিৰ্বাচনী প্ৰচাৰ চলাই আছিল দুয়োজনে। বংগৰ মেদিনীপুৰ কেচিহাৰী থানাত ৰখা হৈছিল 2 নেতাক। ইতিমধ্যে দুয়োগৰাকী নেতাই লাভ কৰিছিল জামিন। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 5 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে ৰাহুল গান্ধীয়ে। 4 চনৰ পিছত প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিব নৰেন্দ্ৰ মোদীয়ে। বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব কংগ্ৰেছ আৰু বিৰোধী মহাজোঁট। বিৰোধী মিত্ৰজোঁটত আহিব জয়ৰ ধুমুহা। উত্তৰ প্ৰদেশত আটাইতকৈ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপিয়ে। উত্তৰ প্ৰদেশত পৰাজয়ৰ পৰা বিজেপি কোনেও উদ্ধাৰ কৰিব নোৱাৰে। নিৰ্বাচনী সভাত জনতাক গ্ৰান্টি দিলে ৰাহুল গান্ধীয়ে। সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি। হয় বন্ধুসকল এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে বন্ধুসকল। আচলতে বিজেপিয়ে এইবাৰ পৰাজয় হ'ব নেকি? ৰাহুল গান্ধী যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা বিগ ব্ৰেকিং নিউজ। উৎকট গৰমৰ বাবে বিদ্যালয় সলনি কৰা হ'ল পাঠদানৰ সময়। হয় বন্ধুসকল অৱশেষত বিদ্যালয়ৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে এটা ডাঙৰ নিৰ্দেশনা।
পাঠদানৰ সময়সূচী সাল সলনি ঘটাই শিক্ষা বিভাগৰ নিৰ্দেশনা 1 জুনৰ পৰা বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা হ'ব পাঠদান প্ৰাথমিক বিদ্যালয়সমূহত পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা 12:30 বজালৈকে মধ্য ইংৰাজী বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা 1 বজালৈকে হ'ব পাঠদান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ সময় হ'ব 8 বজাৰ পৰা 1:30 বজালৈকে লগতে চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শনৰ কাৰ্যালয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় বন্ধুসকল উৎকট গৰমৰ বাবে বিদ্যালয়ত সলনি কৰা হ'ল পাঠদানৰ সময়সূচী বন্ধুসকল আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছকৈ গৰমে প্ৰভাৱিত কৰিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ আৰম্ভ বাল্য বিবাহ বিৰোধী অভিযান হয় বন্ধুসকল ভয়ংকৰভাৱে আৰম্ভ হৈছে বাল্য বিবাহ কেৱল এয়াই নহয় এইবাৰ দয়া নাই ক্ষমা নাই নীতিৰে ভয়ংকৰভাৱে অভিযান চলাইছে অসম আৰক্ষীয়ে বাল্য বিবাহৰে জড়িত 8 জনক গ্ৰেপ্তাৰ কৰিছে হাৰি যোৱা নাই কাজী আৰু আত্মীয় আলহী কৰিমগঞ্জত বাল্য বিবাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল 8 জন কৈলক ঘটনা সংঘটিত হৈছে পাথাৰকান্দি হয় বন্ধুসকল পাথাৰকান্দিত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে কেৱল এয়াই নহয় কাজীৰ উপস্থিতিত কবুল কৰি সম্পূৰ্ণ কৰিছিল বিবাহ লগতে বিয়াস্থলীয় প্ৰায় গ্ৰেপ্তাৰ দৰা বিল্লালুদ্দিন লগতে কাজী আৰু নাবালিকাৰ পিতৃ দৰা মোমায়েক নাবালিকাৰ মোমায়েকক আৰু গাড়ী চালকক গ্ৰেপ্তাৰ কৰিছে ৰাজ্যত পুনৰ আৰম্ভ হৈছে বাল্য বিবাহৰ ভয়ংকৰ অভিযান হয় বন্ধুসকল আপোনালোকে এতিয়া সাৱধান হৈ থাকক যদি আপোনালোকে সাৱধান নহয় তেনে ক্ষেত্ৰত আপুনিও পৰিব পাৰে ডাঙৰ বিপদত তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 8 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সলনি হ'ব এটা ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব বিধায়ক অখিল গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব বিধায়ক অখিল গগৈ শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব বিধায়ক অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কংগ্ৰেছত যোগদান কৰিব বিধায়ক অখিল গগৈয়ে হয় বন্ধুসকল এয়া আমি কোৱা নাই এয়া কোনে কৈছে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিলে জানিব পাৰিব কংগ্ৰেছত চামিল হ'বলৈ সাজু হৈছে অখিল গগৈ আচলতে অখিল গগৈ কংগ্ৰেছত সম্পূৰ্ণকৈ যোগদান কৰিবনে কংগ্ৰেছৰ পৰা আঁতৰা হ'ব ভূপেন বৰাক আচলতে ভূপেন বৰাক আঁতৰা হ'ব নেকি কংগ্ৰেছৰ পৰা নিৰ্বাচনত ভূপেন বৰাই কৰিবলগীয়া কাম অখিল গগৈয়ে কৰিলে মূৰৰ গাম মাটিত পেলাই কষ্ট কৰিলে বিধায়ক অখিল গগৈয়ে ভূপেন বৰাৰ কোনো কাম নাই ভূপেন বৰা এজন নিজিকা সভাপতি মহাবিস্ফোৰণ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত বৰফুকন প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব বিধায়ক অখিল গগৈ হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'